আমি DY365 সমূহ দৰ্শকক যোৰহাট মহবন্ধাৰ এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰৰ পৰা পুৱাৰ সম্ভাষণ জনাইছো আৰু আজিৰ পৰা যোৰহাট মহবন্ধাৰ এৰালতলি পথাৰত আৰম্ভ হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন আৰু আমি এই মুহূৰ্তত উপস্থিত আছো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনস্থলীৰ মূল যি তোৰণ আছে প্ৰাক্তন পদাধিকাৰ পীতাম্বৰ দেৱগোস্বামী সোঁৱৰণী যি মূল আকৰ্ষণীয় তোৰণ নিৰ্মাণ কৰা হৈছে এই তোৰণৰ সন্মুখত আমি উপস্থিত আছো আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি 94 সংখ্যক বাৰ্ষিক অধিৱেশন সেই বাৰ্ষিক অধিৱেশনক লৈ পেলাই এই সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত দেখা গৈছে ভক্তি ৰসৰ সৃষ্টি হৈছে আৰু ইতিমধ্যে ৰাতিপুৱা পাত প্ৰসংগে কাৰ্যসূচী আৰম্ভ হৈছে আৰু এই মুহূৰ্তত আমি যি মূল তোৰণৰ সন্মুখত উপস্থিত আছো প্ৰাক্তন পদাধিকাৰ পীতাম্বৰ দেৱগোস্বামী সোঁৱৰণী তোৰণ এই তোৰণৰ যি ফিটা কাটি উন্মোচন কৰিব যোৰহাটৰ আয়ুক্ত মহোদয় আৰু তাৰ পাছতে যি ইয়াতে হৰি মন্দিৰ আছে সেই হৰি মন্দিৰৰ মূল তোৰণ যি আছে সেই তোৰণ উন্মোচন কৰা হ'ব আৰু আমি উল্লেখ কৰিছো যে যোৰহাট মহবন্ধাৰ এৰালতলি পথাৰৰ যি সামগ্ৰিক পৰিৱেশ এই পৰিৱেশ অতিকে জীপাল হৈ পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লক্ষ লক্ষ ভকতৰ সমাগম হ'ব ইয়াত আৰু এক পুণ্যভূমিলৈ পৰিণত হ'ব আৰু আমি এই মুহূৰ্তত অকণমান আইসকলে নাম গাই আছে আমি অকণমান নামৰ মাজলৈ যাম তাৰপিছত আমি পৰিৱেশ দেখাই যাবলৈ চেষ্টা কৰিম শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনৰ প্ৰথমটো দিন আৰু এই প্ৰথমটো দিনতে এনেধৰণে আচলতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিসকল আচলতে সেৱক সেৱিকা আহি উপস্থিত হৈছে বা বাপ বান্ধৱ আই সমস্ত আহি উপস্থিত হৈছে জীপাল হৈ পৰিছে সামগ্ৰিক পৰিৱেশ ক'ৰ পৰা আহিছে কেনেকুৱা লাগিছে আজিৰ পৰা অধিৱেশন যিহেতু আৰম্ভ হৈছে আজি খুব ভাল লাগিছে বহুত ভাল লাগিছে ৰাইজক আদৰিবলৈ কেনেধৰণে প্ৰস্তুত হৈছে আমি ৰাইজক আদৰিবলৈ মানে বহুত দিনৰ আগৰ পৰাই মই প্ৰচেষ্টা চলাই আছো আৰু যিমানখিনি পাৰো চেষ্টা কৰিম কওকচোন কেনেকুৱা আজি যিহেতু অধিৱেশন আৰম্ভ হৈছে মনত কিমান ভাল লাগিছে বহুত ভাল লাগিছে আমাৰ আজি এই অধিৱেশনৰ কাৰণে আজি 2 মাহ দিন জোৰা নৰা কটাৰ পৰা ধৰি শিবিৰৰ যা যোগাৰ কৰাৰ পৰা ধৰি আমি সবতে আগভাগ লৈছো আৰু আজি সেই পবিত্ৰ দিনটো আজি বৰ্তমান আহি পালে আমি নথৈ বহুত আনন্দিত হৈছো বহুতে আনন্দিত হৈছো আচলতে অপেক্ষাৰ অন্ত পৰিলে আৰু যি বহু প্ৰত্যাশিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন তাৰ কাৰণে ভকত বাপ বান্ধৱ আই সমস্তই আচলতে অপেক্ষা কৰি আছিলে সেই অপেক্ষাৰ অন্তত আজিৰ পৰা যোৰহাট মহবন্ধাৰ এৰালতলি পথাৰৰ যি বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ সেই সমন্বয় ক্ষেত্ৰত আৰম্ভ হৈছে এই 94 সংখ্যক বাৰ্ষিক অধিৱেশন আমি এই অধিৱেশনস্থলীৰ পৰিৱেশ দেখাই আছো আমি মুকুটক অনুৰোধ জনাম যে আমি ভিতৰৰ ভাগৰ কিছু পৰিৱেশ এই মুহূৰ্তত আমি অকণমান দেখাবলৈ চেষ্টা কৰিছো ইয়াত যিহেতু নাম ভকতসকলে নাম পৰিৱেশন কৰি আছে পুনৰ আমি অকণমান নামৰ মাজলৈ যাবলৈ চেষ্টা নাম লৈ গধূলি পুৱা হেৰে নৌকা সাজিলো নামৰ নামেৰে নৌকা সাজিলো নামেৰে হয় হৰিদা এয়া হৈছে আচলতে মহবন্ধাৰ এৰালতলি পথাৰৰ যি জীপাল পৰিৱেশ আৰু পুণ্যভূমিলৈ পৰিণত হ'ব মহবন্ধাৰ এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ বুলি ক'লে আচলতে উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান আৰু ইতিমধ্যে দেখা গৈছে যে যি মূল তোৰণ সেই মূল তোৰণৰ ফিটা কাটিবৰ বাবে ইতিমধ্যে যোৰহাটৰ আয়ুক্ত মহোদয় ইয়ালৈ আহিব আৰু তাৰ কাৰণে প্ৰস্তুতি ইতিমধ্যে কেনেকুৱা ধৰণৰ প্ৰস্তুতি ইতিমধ্যে ফিটা কাটিব তোৰণ এতিয়া আমাৰ মূল তোৰণৰ উদ্বোধন কৰিব আমাৰ উপায়ুক্ত মহোদয় যোৰহাট জিলা উপায়ুক্ত মহোদয় আমি এই মুহূৰ্ততে অসমবাসীৰ লক্ষ লক্ষ ভকতক আমি আদৰিবলৈ পাইছোঁ আজি এতিয়া লক্ষ লক্ষ ভকত আমাৰ আহি ইয়াত
উপবিষ্ট হৈছেহি। আমাৰ সঁচাকৈ আমাৰ যোৰহাটবাসী গৌৰৱৰ কথা। গুৰুজনাৰ আদৰ্শৰে আমি অনুপ্ৰাণিত হৈ পেলাই গুৰুজনাৰ নাম বিশ্ব দৰবাৰত উজ্বলাবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। গুৰুজনাৰ নাম আচলতে বিশ্ব দৰবাৰত উজ্বলাব লাগিব, এয়াই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লক্ষ্য উদ্দেশ্য। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে আচলতে যি বাৰ্ষিক অধিৱেশনসমূহ, সেই বাৰ্ষিক অধিৱেশনসমূহৰ যথেষ্ট গুৰুত্বপূৰ্ণ কাৰ্যসূচী থাকে। আৰু আমি এই মুহূৰ্তত পৰিৱেশ দেখাই গৈছোঁ, যি ইয়াৰে আচলতে মূল তোৰণ প্ৰাক্তন পদাধিকাৰ পীতাম্বৰ দেৱগোস্বামীৰ যি সোঁৱৰণি তোৰণ আছে, সেই সোঁৱৰণি তোৰণৰ ফিটা কাটিব। আৰু আমি মুকুটক অনুৰোধ জনাইছোঁ যে ভিতৰৰ অকণমান পৰিৱেশ যদি সম্ভৱ হয় আমি ভিতৰৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছোঁ। মূল তোৰণৰ পৰা সোমাই গৈ আচলতে সোঁহাতে ইয়াতে যি অস্থায়ী নামঘৰ আছে, সেই নামঘৰৰ সন্মুখতো ইতিমধ্যে যথেষ্ট সংখ্যক ভকত বাপ বান্ধৱ আই সমস্তই ভিৰ কৰা দেখা গৈছে। কিয়নো নামঘৰৰ মূল তোৰণৰ যি ফিটা কাটিব তাৰ পৰিৱেশ ইতিমধ্যে গঢ় দি তুলিছে। আৰু প্ৰতিটো প্ৰান্ততে আচলতে ভকত বাপ বান্ধৱ আই সমস্তই মানৱ শৃংখল কাৰ্যসূচী গঢ়ি তুলিছে। খুব সুন্দৰ পৰিৱেশ। যোৰহাট মহবন্ধাৰ এৰালতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰৰ পৰা আমি DY365 পোনপটীয়াভাৱে দেখাই আছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আজি প্ৰথম দিনাৰ যি কাৰ্যসূচী। আটকধুনীয়া পৰিৱেশ। ইয়াতে সেৱা বাহিনীৰ শিবিৰৰ পৰা মূল যি প্ৰেক্ষাগৃহ, প্ৰতিটো প্ৰান্ত অতি আকৰ্ষণীয়কৈ সজাই তোলা হৈছে। আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট যি অধিৱেশন, এই অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি বাপজন আমাৰ লগত উপস্থিত আছে। আজি অধিৱেশন আৰম্ভ হ'ব, কি ক'ব ৰাজ্যক উদ্দেশ্যি? কৃষ্ণ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ স্বামীসংঘৰ বাৰ্ষিক অধিৱেশনৰ আমাৰ আজি আৰম্ভণি হৈছে। আজি কাইলৈ পৰহিলৈ তাৰ পিছদিনা আমাৰ এই অনুষ্ঠান চলিব। আজি এতিয়া প্ৰথম আমাৰ কাৰ্যসূচী হিচাপে আমাৰ এই মূল যি তোৰণ, এই মূল তোৰণ উন্মোচনৰ কাৰণে আমি সাজু হৈছোঁ। আমাৰ এই মূল তোৰণ ভাগ আমাৰ যোৰহাট জিলাৰ আয়ুক্ত মহোদয়ে মূল তোৰণখন উন্মোচন কৰিব। আৰু আমি সকলোকে আমি সাদৰেৰে আমি সেৱা জনাইছোঁ যাতে এই অনুষ্ঠান ভাগ সাফল্যমণ্ডিত আমি কৰিব পাৰোঁ। আৰু আপোনালোকৰ সহায় সহযোগিতা আমি কামনা কৰোঁ।